কৰিছো কেইটা বিগ ব্ৰেকিং নিউজ আজি আছিল জুবিন গাৰ্গৰ প্ৰথমটো শুনানি আৰু এই প্ৰথম শুনানিৰ দিনাই বহুত কেইটা ৰহস্যৰ উদ্ঘাটন হৈছে সবিশেষ আপোনালোকে জানিব পাৰিব আজিৰ এই ভিডিঅ'টিৰ জৰিয়তে মুঠ তিনিটাকৈ গুৰুত্বপূৰ্ণ খবৰ আপোনালোকৰ কাৰণে লৈ আহিছো গোটেই কেইটা খবৰে আপোনালোকৰ কাৰণে বহুতে গুৰুত্বপূৰ্ণ আৰু এনেবোৰ গুৰুত্বপূৰ্ণ খবৰ নিত পাই থাকিবলৈ আমাৰ এই চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিব চেনেলটোত প্ৰথমবাৰ আহিছে যদি আজিৰ এই ভিডিঅ'টিত এটা লাইক নিশ্চয় কৰিব জুবিন গাৰ্গৰ ন্যায় বিচাৰি ভিডিঅ'টিৰ কমেণ্টত এবাৰ হ'লেও #justice4Jubin Garg বুলি নিশ্চয় লিখিব হয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথম দিনা শুনানিৰ পিছতে বহুত কেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰে লগতে বহুত কেইটা ৰহস্যৰ উদ্ঘাটনো কৰে লগতে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত কেইটা বিস্ফোৰক মন্তব্য কৰাও দেখা যায় গতিকে এটা খবৰ মিছ নকৰি শেষলৈকে চাই থাকিব আজিৰ দিনটোতে ভাৰ্চুৱেলি হৈছিলে সিহঁতৰ শুনানি আৰু এই শুনানিত কি কি ৰায়দান প্ৰদান কৰিলে উচ্চ ন্যায়ালয়ে তাৰ সবিশেষ আপোনালোকে জানিব পাৰিব বন্ধু বান্ধৱীসকল দেৰি নকৰোঁ বলক আৰম্ভ কৰিছোঁ আজিৰ প্ৰথমটো গুৰুত্বপূৰ্ণ খবৰ প্ৰথম দিনা শুনানিৰ পিছতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই এতিয়া সৰব হৈ উঠিছে কাৰণ জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ইতিমধ্যে ৰাজ্যৰ বিভিন্ন প্ৰান্তত প্ৰশ্নৰ উত্থাপন হৈছে কিছুমানে কৈছে চাৰ্জশ্বিটত একো নাই চাৰ্জশ্বিট বহুত দুৰ্বল হৈছে কিছুমানে কৈছে কোনো পক্ষে এইকেইজনক ফচাব নোৱাৰে কোনো পক্ষে এইকেইজনক শাস্তি দিব নোৱাৰে এইটো চাৰ্জশ্বিটত আৰু ইয়াক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বহুত কেইটা গুৰুত্বপূৰ্ণ মন্তব্য কৰা দেখা যায় চাৰ্জশ্বিট আচলতে দুৰ্বল হ'ল নেকি কি কয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই সবিশেষ আপোনালোকে জানক মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ মন্তব্য জুবিন গাৰ্গৰ চাৰ্জশ্বিট দুৰ্বল নে শক্তিশালী সেয়া ন্যায়াধীশে ক'ব বিৰোধীয়ে ক'ৰ পৰা চাৰ্জশ্বিট পঢ়িছে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহেও চাৰ্জশ্বিট কেনেকৈ পঢ়িলে বুলি এতিয়া প্ৰশ্ন উত্থাপন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ ডাঙৰ মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ চাৰ্জশ্বিট দুৰ্বল নে শক্তিশালী সেয়া ন্যায়াধীশে ক'ব বিৰোধীয়ে ক'ৰ পৰা চাৰ্জশ্বিট পঢ়িছে অকল বিৰোধীয়ে নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা খবৰ পোৱা গৈ আছে বহুতে কৈছে এইটো চাৰ্জশ্বিটত শ্যামকানু সিদ্ধাৰ্থৰ লগতে 7 অভিযুক্তক কেতিয়াও শাস্তি প্ৰদান কৰিব নোৱাৰে 12,000 পৃষ্ঠাৰ যি চাৰ্জশ্বিট পঢ়োঁতে বহু বছৰ পাৰ কৰিব যি সময়ত দেখি আমাৰ অসমীয়া মানুহে জুবিন গাৰ্গক লৈ থকা যি আৱেগ পাহৰি যাব এইটো মোৰ মন্তব্য নহয় ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ মানুহবিলাকে মন্তব্য কৰি আছে আৰু ইয়াৰ মাজতেই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ প্ৰথমটো প্ৰতিক্ৰিয়া বিৰোধীয়ে কেনেকৈ গম পালে বিৰোধীয়ে কেনেকৈ পঢ়িলে চাৰ্জশ্বিট ন্যায়াধীশেহে গম পাব চাৰ্জশ্বিট দুৰ্বল হ'ল নে শক্তিশালী হ'ল ভিতৰত ক লিখা আছে নে ফ লিখা আছে ক'ৰ পৰা জানিলে বিৰোধীয়ে ন্যায়াধীশে কৈছে নেকি চাৰ্জশ্বিট দুৰ্বল বুলি প্ৰশ্ন কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই আদালতৰ কাম বিৰোধীয়ে কেনেকৈ কৰিব বিৰোধীৰ কোনো জ্ঞান গভীৰতা নাই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ জুবিন গাৰ্গৰ চাৰ্জশ্বিটক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ এইটো ডাঙৰ মন্তব্য আছিল বন্ধু বান্ধৱীসকল জুবিন গাৰ্গৰ শেহতীয়াকৈ যিটো চাৰ্জশ্বিট প্ৰদান কৰিলে SITয়ে ইয়াক লৈ যদি আপোনালোকৰো কিবা মন্তব্য আছে ভিডিঅ'টিৰ কমেণ্টত এবাৰ নিশ্চয় জনাব প্ৰথম দিনা শুনানিতে কি বিষয়ত আলোচনা হ'ল কি প্ৰশ্ন কৰিলে ন্যায়াধীশে সবিশেষ আপোনালোকে জানিব পাৰিব আৰু জুবিন গাৰ্গক সঁচাকৈয়ে হত্যা কৰা হৈছিল নেকি তাৰো এক ডাঙৰ খবৰ আপোনালোকৰ কাৰণে লৈ অহা হৈছে 12 অক্টোবৰত জুবিন গাৰ্গে লোৱাৰ কথা আছিল টকাৰ হিচাপ সিদ্ধাৰ্থ শৰ্মাৰ পৰা কিন্তু 19 ছেপ্টেম্বৰতেই জুবিন গাৰ্গ আমাৰ পৰা নাইকিয়া হ'ল জুবিন গাৰ্গক হত্যা কৰা হ'ল নেকি বুলি প্ৰশ্ন অসমৰ জনতাই হয় এক ডাঙৰ ৰহস্যৰ মাজত সোমাই পৰিছে 12 অক্টোবৰত তাৰিখ আছিলে 12 অক্টোবৰত টকা পইচাৰ হিচাপ ল'ব সিদ্ধাৰ্থ শৰ্মাৰ পৰা কিন্তু 19 ছেপ্টেম্বৰ দিনাতেই হত্যা কৰিলে নেকি চক্ৰান্ত কৰি সিদ্ধাৰ্থ শৰ্মাই টকাৰ হিচাপ লোৱাৰ পূৰ্বেই জুবিন গাৰ্গক কৰা হ'ল হত্যা জুবিন গাৰ্গৰ বেংক একাউণ্টত আছে মাত্ৰ 10 লাখ টকা
বছৰত 40খনকৈ বিহুৰ অনুষ্ঠান কৰিছিল জুবিন গাৰ্গে। প্ৰতিখন অনুষ্ঠানতে মাননি লৈছিল 12 লাখকৈ টকা। কিন্তু জুবিন গাৰ্গৰ একাউণ্টত মাত্ৰ আছিল 10 লাখ টকা। ক'ত গ'ল কোটি কোটি টকা? জুবিন গাৰ্গে পলমকৈ জানিছিল সিদ্ধাৰ্থৰ দুৰ্নীতিৰ কথা। 12 অক্টোবৰত জুবিন গাৰ্গে লোৱাৰ কথা আছিল সকলো হিচাপ। চিনেমাৰ খৰচ, খাৰগুলিৰ ঘৰৰ হিচাপ এই সন্দৰ্ভতো কৰাৰ কথা আছিলে আলোচনা। কিন্তু তাৰ পূৰ্বেই জুবিন গাৰ্গৰ মৃত্যু হ'ল। এই ক্ষেত্ৰত ৰহস্যৰ গোন্ধ ওলাইছে সিদ্ধাৰ্থৰ বিৰুদ্ধে। সমান্তৰালকৈ চেমকাৰু মহন্তইও জুবিন গাৰ্গক দিবলৈ আছিল বৃহৎ পৰিমাণৰ টকা। চাৰ্জশ্বিটত সকলো অভিযোগ কৰা হৈছে উত্থাপন। মিয়া মুছলমানক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য। মিয়া মুছলমানে বিজেপিক কিডনি দি দিব, কিন্তু ভোট নিদিয়ে। হয়, কাৰণ দৰ্শাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ আন এক বিস্ফোৰক মন্তব্য। কাৰণো দৰ্শাইছে কিয় মিয়া মুছলমানসকলে ভোট নিদিয়ে বিজেপি চৰকাৰ তথা হিমন্ত বিশ্বক। কি কাৰণত ভোট নিদিয়ে হিমন্তই জনাইছে, সবিশেষ জনাইছো আপোনালোকক। মিয়া মুছলমানে প্ৰয়োজন হ'লে মোৰ বাবে কিডনি পৰ্যন্ত দি দিব, কিন্তু মিয়া মুছলমানে মোক ভোট নিদিয়ে। 10 বছৰ পিছত মুছলমানৰ ভোট পাব বিজেপি আৰু মোদীয়ে। মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেই মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব। 1 লাখ টকাকৈ দিলে মুখ্যমন্ত্ৰীক ভাল পাব বুলি ক'ব। কিন্তু 1 লাখ টকা দিয়াৰ পিছতো মুখ্যমন্ত্ৰীক ভোট নিদিয়ে। মিয়া মুছলমানৰ বাবে মই যি কাম কৰোঁ মুকলিকৈ কৰোঁ। মিয়া মুছলমানে বনাঞ্চলৰ মাটি বেদখল কৰিছে। প্ৰায় 10 লাখৰো অধিক বিঘা মাটি নিজৰ দখলত ৰাখি থৈছে মিয়া মুছলমানে। এই 10 লাখ বিঘা মাটি সম্পূৰ্ণৰূপে বেদখলমুক্ত কৰিম। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে। কোনো পুৰুষে দুবাৰ বিয়া পাতিলেই জেললৈ যাব লাগিব। এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মিয়া মুছলমানে? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেই মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব, কিন্তু কোনোপধ্যেই বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়ে মিয়া মুছলমানসকলে। দখলমুক্ত কৰিম। মই মুখ্যমন্ত্ৰী হিচাপে মোৰ দায়িত্ব আছে। কোনো পুৰুষে দুবাৰ বিয়া পাতিলেই জেললৈ যাব লাগিব। এইবোৰ কাম কৰাৰ পিছত মোক কিয় ভোট দিব মিয়া মুছলমানে? ৰাষ্ট্ৰীয় সংবাদ মাধ্যমত এই মন্তব্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ। মিয়া মুছলমানক 1 লাখ টকাকৈ দিলেই মুখ্যমন্ত্ৰীৰ প্ৰশংসা কৰিব, কিন্তু কোনোপধ্যেই বিজেপি তথা হিমন্ত বিশ্ব শৰ্মাক ভোট নিদিয়ে মিয়া মুছলমানসকলে।